আমি নগয়া নগয়া হলে মানে অলপ বেলেগ হয় বুলি কয় আৰু আৰু লেভেল এটা থাকে চবৰে এইটো ডাঙৰ কথা আজি উত্তৰ শুদ্ধ এইখিনিতে মোৰ চিনাকি মুখে লাগিছে নমস্কাৰ মই নামটো মই কৈ দিওঁ আৰু চিনি পাইছেনে আমাৰ বাইদেউসকলকো মাতিম আপোনাকো মাতিম অকণমান যিহেতু এনেকুৱা এটা পৰিৱেশ কাৰণে দেখি সোমাই আহিছোঁ আচলতে নিপদা স্বাগতম জনাইছোঁ ধন্যবাদ আৰু খবৰ কেনে খবৰ ভাল তোমাক চাই থাকোঁ ভাল লাগে বা মোৰ সৌভাগ্য দেই আপোনাক এনেকৈ লগ পাই মোৰ দেখিয়ে মানে মন গ'লে আজি পাই গ'লোঁ নিপদাক এনেদৰে এনেইতো কথা পতা হয়েই হয় কিন্তু এনেকৈ মানুহৰ আমি কি কথা পাতিম অকণ ৰাইজৰ লগতো ভগাই ল'ম বুলি আহি গ'লোঁ আজি আৰু আটাইতকৈ ডাঙৰ কথা বহুদিনৰ বিৰতিৰ অন্তত মই মানে গ্ৰন্থমেলালৈ প্ৰথমটো অনুষ্ঠান নৱবৰ্ষৰ পৰা আৰম্ভ কৰিছোঁ আজি আৰম্ভ কৰিছোঁ আৰু তাতে আপোনাক লগ পাই গৈছোঁ নতুন আহিছে আৰু গ্ৰন্থৰ মেলাৰ বাকৰিত আপুনি আছে আৰু বিভিন্ন কথাই হয়তো উদুলি মুদুলি কৰি আছে আপোনাৰ অনুষ্ঠানৰ মাধ্যমেৰে প্ৰকাশ পায়ে থাকে কওকচোন অকণমান নতুন আহিছে সময়বোৰ এনেদৰে গুচি গ'ল আৰু নতুন আহি আছে মানে চোৱা আমি প্ৰতি দিনটো আমি ভাবোঁ যে কাইলৈ দিনটো ভাল হওক স্বাভাৱিকতে আশা কৰিম যে ২৬ বৰ্ষতে অসমবাসীৰ বাবে ভাল ভাল খবৰবোৰ আনক যিহেতু ২৫ বৰ্ষটো অত্যন্ত বেদনাদায়ক এটা বৰ্ষ আছিলে অসমবাসীয়ে কেতিয়াও হেৰুৱাব নোখোজা এটুকুৰা ৰত্ন হেৰাই গ'ল গতিকে সেইটো আমাৰ বুকুত সদায় থাকিব কিন্তু তাৰ মাজতো মানুহ হিচাপে আমি আছোঁ যেতিয়া আমি আশাবাদী ২৬টোৱে আশা আনিব সাফল্য আনিব অসমৰ নাম বিশ্ব দৰবাৰত জিলিকি উঠিব তেনেকুৱা বহুত আশাৰে আচলতে আজি দিনটো ওলাই আহিছোঁ তোমাৰ মুখতো তেনেকুৱা এটা আশাবাদ দেখিছোঁ প্ৰতিজন মানুহে চাগে ইয়াত উপস্থিত প্ৰতিজনে সেই একেটা কথাই কৈছে নিশ্চয় নিশ্চয় মানে মই সেইটো ভাবিয়ে আৰু জুবিন দাক যেতিয়া লগ পাইছিলোঁ তেতিয়া জুবিন দাই খুব প্ৰেৰণা যোগাইছিলে যে মই সাঁথৰ অনুষ্ঠান কৰি আছোঁ সাঁথৰৰ মাজেৰে মানুহৰ এমুকুৰা হাঁহি আৰু হাঁহিটো আমাৰ অত্যন্ত প্ৰয়োজন বৰ ভাল পাইছিলে আৰু মই যদিও অকণমান হাঁহিছিলোঁ আজিও মোৰ মন গৈছে অকণমান স্মৃতি বুটলি তেখেতক সেইগৰাকী মহান শিল্পীক স্মৰণ কৰিয়ে মই আজি প্ৰথম দিনটোতে এনেকৈ ওলাই আহিছোঁ আৰু আপোনালোকক লগত লৈ বুলি যাত্ৰাটো আৰম্ভ কৰি দিওঁ গতিকে নিপদাক পাইছোঁ যেতিয়া অকণমান যত্ন কৰিবলৈ অনুৰোধ জনাম যদি বেয়া নাপায় ঠিক আছে কিবা এটা যত্ন কৰিব পাৰি নেকি নমস্কাৰ পৰিচয়টো জানিম মোৰ নাম স্মিতা গোস্বামী মই আকাশবাণী গুৱাহাটীত কৰ্মৰত বাহ কি সুন্দৰ কথা আৰু নমস্কাৰ স্মৃতিৰেখা শৰ্মা আৰু মই কৃষি বিজ্ঞান কেন্দ্ৰ বাক্সাত জব কৰি আছোঁ ভাল লাগিল আৰু আমাৰ কণমান নমস্কাৰ মোৰ নাম দৰ্শিল কুমাৰ বৰুৱা মই গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়োঁ আৰু মই ৪ৰ্থ শ্ৰেণীত পঢ়োঁ বাহ ধুনীয়া এতিয়া আমি অকণ কথা পাতি গ'লোঁ কথা পতাৰ লগতে অকণমান কিছুমান সাঁথৰৰ কথা এটা মনত পেলাই লওঁ বাৰু কিন্তু তাৰ আগতে জুবিন দাই কোৱাৰ দৰে যে কি কৈছিলে নিপদা আমাৰ কিতাপ নপঢ়া জাতিক বোলে গামোচাই বচাব নোৱাৰে ইমান ডাঙৰ কথা কৈ থৈ গ'ল গতিকে এনেকুৱা পুথি গ্ৰন্থৰ মাজলৈ মই গুচি আহিছোঁ আজি তথাপি মই ক'ব বিচাৰিছোঁ যে নাম থ'লে ছোৱালী কিন্তু ফল হ'ল খৰালি নাম থ'লে ছোৱালী কিন্তু ফল হ'ল খৰালি এইটো মই কৈ দিছোঁ বাৰু উত্তৰটো এটা ফল কি ফল হ'ব পাৰে বাৰু অকণমান সহজ কৰি দিছোঁ কমলা গম পালেনে আপোনাৰ লগত এনেকুৱা টিম লৈ আহিছে আজি উত্তৰ শুদ্ধ ক্লেপ এটা দিব লাগে আৰু আমিনো আজি কি দিম গ্ৰন্থমেলাৰ বাকৰিত মই এখন গ্ৰন্থ এই প্ৰথম অনুষ্ঠান গুৰুজনাৰ এখন নাম থকা শংকৰদেৱ মহান অসমীয়া এগৰাকী গুৰুজনাৰ শংকৰদেৱৰ এই পুথিখন তোমাৰ হাতত অৰ্পণ কৰিছোঁ ধন্যবাদ নিপদা বহুত শুভকামনা থাকিল আটাইলৈকে নতুন বছৰ আহি আছে নতুন হওক আপোনালোকৰ সময়বোৰ আৰু এনেদৰে আমি ৰাইজৰ মাজলৈ গতি কৰাত আপোনালোকে যাতে আশীষ বিলাই যায় সেয়া কামনা কৰিছোঁ আপোনালোক শুভেচ্ছা থাকিল এবাৰ বৌক পাইছোঁ এতিয়া মই ক'বলৈ বেয়া নাপাম এইটো কাৰণে গৰ্বহে হয় যে নগাঁও শব্দটো নগাঁও আমি নগয়া নিপদা কেতিয়াবা নগাঁৱত দেখি যাওঁ আমি নগয়া হ'লে মানে অলপ বেলেগ হয় বুলি কয় আৰু লেভেল এটা থাকে চবৰে এইটো ডাঙৰ কথা এইটো কাৰণে আজি গুৱাহাটীত আছোঁ যদিও এই নগয়া লেভেলেৰে আকৌ এবাৰ আমি একদম জোৰদাৰকৈ কৈ দিম একদম পুৰণা খুঁৱৰি নতুনক আদৰি লাও পুলি লৰাই ৰুলো লৰাই লফা লাও পুলি লৰাই ৰুলো লৰাই লফা ঘূৰাই উৰাই তাঘুৰ ঘূৰাই নাচা এবাৰ যত্ন কৰিব পাৰি নেকি লাও পুলি লৰাই ৰুলো লৰাই লফা
ঘূৰাই ঘূৰাই উৰাই ঘূৰাই তাগোৰ ঘূৰাই নাচা বঢ়িয়া সুন্দৰ সুন্দৰ নিপদা কেনেবাকে হৈ যাব পাৰে নেকি এবাৰ অকণমান কনফিউজ হ'ব মোৰ অকণমান ক'লে ক'লে অঁ। টিম লৈ আহিছোঁ আমি team লৈ আহিছোঁ। ধুনীয়াকৈ একদম Team হৈ জিকি গ'ল গৈছে আৰু। টিম হৈ গৈছে টিম জিকিছে গতিকে নিপদাৰ টিম আজি উইনাৰ হয়। গতিকে নিপদাক আমি সমন্বিতে সকলোকে পুনৰ অশেষ ধন্যবাদ আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাই পুনৰ লগ পোৱাৰ আশাৰে আপোনাৰ পৰা বিদায় লৈছোঁ ধন্যবাদ। ধন্যবাদ ধন্যবাদ নিপদা প্ৰিয় দৰ্শক এনেদৰে আমি আগবাঢ়ি গৈ থাকিম এক্সকিউজ মি এইফালে বাইদেউক মাতিম অকণমান তিনিওকে মাতিছোঁ দেই অকণমান নমস্কাৰ ভালে আছে ন এই মই চিনি জানি নাপাওঁ কিন্তু মই অচিনাকিৰ সৈতে চিনাকি হোৱাই মোৰ কাম এক্সকিউজ মি গতিকে মই গ্ৰন্থমেলালৈ আহিছোঁ আজি নতুন আহিছে কেনেকুৱা লাগিছে বাৰু মনটো ভালেই লাগিছে সেই আগৰ দৰে নতুন অহা যোৱা লাগিছেনে আপোনাৰ নে নতুনক কেনেকৈ আদৰিব আপুনি নতুনক কি আৰু যোৱা বছৰটো 25টো আমাৰ বাবে খুব বেয়া যেনেই লাগিছে দিয়কচোন বহুকেইজন মানুহৰ অকাল মৃত্যু হ'ল গতিকে অহা বছৰ যাতে তেনেকুৱা কোনো ধৰণৰ নহয় সেইটোৱে কিতাপ কামনা কি কিতাপ কৰিছোঁ কিনিলে আপুনি কিতাপ কিনিছোঁ মানে জুবিনৰ কিতাপো কিনিছোঁ হয়, হয়। ল'ৰা ছোৱালীৰ কিতাপ লাগতিয়াল কিতাপো কিনিছোঁ বহি কিনিছোঁ বহুত বহুত ধন্যবাদ ভাল লাগিল লগ পাই বহুত মানুহ দেখিছোঁ সকলোৰে খবৰ লৈ লৈ গৈ থাকিম ধন্যবাদ নমস্কাৰ এক্সকিউজ মি ভালে আছে ভালে আছোঁ আপোনাৰ পটককৈ মই চিনি নাই পোৱা চাগে নাই পোৱা কিন্তু ময়ো চিনি নাই পোৱা এনেকৈ চিনাকি হওঁ আমি হয় নেকি? এক্সকিউজ মি বুলি কওঁ অঁ আপোনাৰ ঘৰ মোৰ ইয়াতেই মই খানাপাৰাতে থাকোঁ হয়। গুৱাহাটীতে হয় এতিয়া নতুন হয়। বছৰ আৰম্ভ হৈ গ'ল কেনেকুৱা লাগিছে নতুন বছৰত ভালেই লাগিছে আৰু বিশেষকৈ এতিয়া গ্ৰন্থমেলাৰ মাজত আছোঁ গতিকে অসমীয়া সাহিত্যৰ কাৰণে এইটো ভাল বতৰ আজি অলপতে মই এখন গ্ৰন্থ উন্মোচন কৰি আহিলোঁ হয় নেকি? আপুনি লিখা-মেলা কৰে? লেখা মেলা কৰোঁ মই হয়, হয়। যদিও কবিতাৰে আৰম্ভ কৰিছিলোঁ লেখক জীৱন কিন্তু এতিয়া গদ্য সাহিত্যৰ লগতেই লাগি আছোঁ লেখা মেলা কৰোঁ প্ৰবন্ধ তবন্ধ ইত্যাদি আৰু বিশেষকৈ অসমৰ সামাজিক ৰাজনৈতিক জীৱনৰ যিবিলাক সমস্যা গতিকে সেই সমস্যাবিলাকৰ ওপৰতো মাজে মাজে লেখা মেলা কৰোঁ তাৰপাছত আৰু আপোনাৰ কবিতা বুলি কোৱাৰ লগে লগে এই শীতৰ সেমেকা সময় আৰু কবিতা শুনিবলৈও মন যায় গতিকে নিশ্চয়, নিশ্চয় অকণমান ভাল মনত থকা কিবা আছে নেকি পটককৈ এতিয়া মনত পৰা নাই তথাপিও কিছুমান কবিতা আমি পঢ়িছিলোঁ কলেজত থাকোঁতে সেই কবিতাবিলাক মৰম তৃষ্ণা নলিনীবালা দেৱীৰ ঠিক তেনেকৈ সুখ নাই কত ধৰুৱাৰ অনুমাত্ৰ সুখ নাই চিৰৰোগীয়াৰ এই ধৰণৰ যিবিলাক কবিতা বা হিৰুদাৰ কবিতাৰ এই কবিৰ এটাই মাথো চলা যাৰ মানে চিগু চিগু চিলাই প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জোৰাই বহুত বহুত ধন্যবাদ আপোনাৰ পৰিচয়টো কৈ দিয়ক এবাৰ মোৰ নাম জুনু বৰা জুনু বৰা হয়। বাইদেউ জুনু বৰা বাইদেউ পটককৈ মই সুধি দিওঁ যদি আপুনি নোৱাৰে আগলৈ যাম বাৰু হয়। আৰু যত্ন কৰিবচোন যে নাম থলে ছোৱালী ফল হ'ল খৰালি এইটো কি বাৰু তাকে মই ধৰিব পৰা নাম নাই। থলে ছোৱালী ফল হ'ল খৰালি নাই পৰা নাই ন? এৰি দিছোঁ এৰি দিয়ক একো নাই কিন্তু আপুনি ৰোৱাৰ কাৰণে মোৰ তাত থাকি গ'ল আপুনি এৰি দিব পাৰিলেও কিন্তু ইয়াত থাকি গ'ল আপোনাৰ স্মৃতি থাকি যাব নিশ্চয়। আৰু আপোনাক আকৌ লগ পোৱাৰ আশা কৰিছোঁ বিদায় লৈছোঁ ধন্যবাদ প্ৰিয় দৰ্শক আহক আমি এনেদৰে বিভিন্নজনক লগ কৰি যাম